আজিৰ পৰা আমাৰ শান্তিপূৰ্ণ ধৰ্মঘট কাৰ্যসূচী লৈছে সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে। কৰ্মচাৰী মুঠ প্ৰায় ৮,০০০ আছে কৰ্মচাৰী, আৰু এই ৮,০০০ কৰ্মচাৰীয়ে আজি আৰু কাইলৈ শান্তিপূৰ্ণ ধৰ্মঘট ইয়াত হ'ব আৰু ব্লকবিলাকত, আৰু অসমৰ প্ৰত্যেকটো ব্লকতে আজিৰ পৰা এই কাৰ্যসূচী হৈছে। আৰু এই কাৰ্যসূচী আমাৰ কোনো ইচ্ছা নাছিল, কিন্তু উপায় নাইকিয়া হৈছে আমাৰ, কাৰণ আমাৰ 17 বছৰ হ'ল এই বিভাগত কাম কৰি থকা ঠিকাভিত্তিক হিচাপে, আৰু এই 17 বছৰে আমি পাবলৈ একোৱেই পোৱা নাই। আমি এফালৰ পৰা চাবলৈ গ'লে আমি একোৱেই পোৱা নাই, কাৰণ আমি যিখিনি কাম কৰোঁ সেই কামখিনিৰ বিনিময়ত আমি একো পোৱা নাই। কাৰণ আমি বৃদ্ধ পেঞ্চনৰ পৰা আদি কৰি যিখিনি আমাৰ অৰুণোদয় হওক, ঘৰ হওক, বিভিন্ন আঁচনি হওক, এইবিলাক ৰূপায়ণ, এনৰেগা আঁচনি হওক, গোটেই আঁচনিখিনি ৰূপায়ণ কৰোঁ আমি, আৰু এই আঁচনিখিনিৰ বিনিময়ত ৰাইজৰ লাভ হৈছে, কিন্তু আমাৰ একো লাভ হোৱা নাই। গতিকে এই কথাখিনি আমি 17 বছৰে চিঞৰি আছোঁ। 2008 চনতে আমি ইয়াত ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে নিযুক্তি লাভ কৰিছিলোঁ, আৰু কিছুমানৰ এতিয়া ইতিমধ্যে ৰিটায়াৰ হৈছে, কিছুমানৰ বয়স এতিয়া 60 বছৰ হওঁ। গতিকে এটা অমূল্য সময় আমি নষ্ট কৰিলোঁ, আমাৰ দাবী মাত্ৰ কেইটামান, কাৰণ সেই দাবীকেইটা পালন কৰিবলৈকে এতিয়া অসম চৰকাৰ ব্যৰ্থ হৈছে বুলি আমি ভাবিছোঁ। আৰু আমি মাত্ৰ এইটোৱে বিচাৰিছোঁ যে সমকামৰ বাবে যিটো দৰমহা আমাৰ হ'ব লাগে, সেই দিব লাগে। HR পলিচি আমাৰ কাৰণে লাগু কৰিব লাগে, আৰু আমাৰ যিটো কৰে পঞ্চায়ত বিভাগৰ যিবিলাক বিভিন্ন বেলেগ কৰ্মচাৰীবিলাকে যিটো লাভ কৰি আছে সা সুবিধা, সেই সুবিধাখিনি আমাক দিব লাগে। এই কথাখিনি আমি কৈ আছোঁ। গতিকে আমি এইটো কোৱা নাই যে আমাক চাকৰি নিয়মীয়াকৰণ কৰি পেলাই আমাক কৰিব লাগে, কাৰণ আমাৰ ঠিকাভিত্তিক হিচাপে যিহেতু এনেকৈয়ে কৰিছে, গতিকে এনেকৈ ধৰণে কৰিব লাগে। আৰু এই কথাখিনি আৰু মই ভাবিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ আমি দাবী কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় এই কথাখিনি বিভাগীয় মন্ত্ৰীয়ে হওক বা বিভাগীয় কৰ্মচাৰীসকলে তেওঁলোকৰ ওপৰৰ লেভেলত মানে মুখ্যমন্ত্ৰী মহোদয়ক বুজোৱাত অলপ ভুল কৰিছে যেন আমাৰ অনুমান হৈছে। কাৰণ মুখ্যমন্ত্ৰীক যদি এই কথা জানিলেহেঁতেন, নিশ্চয় মুখ্যমন্ত্ৰীয়ে আমাৰ এই ল'ৰাখিনিৰ কাৰণে সহায়ৰ হাত আগবঢ়ালেহেঁতেন, আমি বিশ্বাস কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।